আমাৰ অসুবিধাটো হৈছে কি আমাৰ এই যিখন আপোনালোকে বাঁহৰ দলংখন দেখিছে এইখন আমাৰ এই কালভাৰটো উঠি যোৱা 5 বছৰ হৈ গ'ল। 5 বছৰে আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, তেখেতে আগতে এইখিনি আমাৰ ধৰ্মপুৰ সমষ্টি পৰিছিল, এতিয়া বৰ্তমান পৰিছে টিহু সমষ্টি, বৰ্তমান তেখেতে আমাৰে মন্ত্ৰী। গতিকে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, তেখেতক প্ৰতিবাৰে অৱগত কৰা আছে। গতিকে আমাক এই কালভাৰটো বনাই দি আমাৰ এই বৃহত্তৰ টিহু সংযোগী পথ হলমাৰা মানে আমি টিহুৰ পৰা গ'লে এনে এইটো ৰাস্তাৰে নলবাৰীলৈকে যাব। আমাৰ মোটামুটি আমি যদি হাৱেদি যাব লাগে 2 ঘণ্টা লাগে, এনেকে গ'লে 10 মিনিট আমি নলবাৰী পাওঁ, মেডিকেল গ'লে নলবাৰী যাব পাৰো। গতিকে আমাৰ ৰাইজৰ এনেকুৱা এটা সুবিধা হৈছে য'ত আমাৰ ইয়াত ভোজকুচি মাখিবাহা আপোনাৰ এই অঞ্চলৰ ৰোগী এজন হলে আমি ঠেলাৰে বা বাইকেৰে বা কিবা এখন ব্যৱস্থা কৰি ইয়ালৈকে আনি ইয়ালৈকে এম্বুলেন্স আনিব। এটা আৰু ডাঙৰ কথা হৈছে কি এম্বুলেন্সখন ইয়াত ঘূৰাব নোৱাৰে, আগত ঘূৰাব লাগে, তাৰ পৰা বেক কৰি তাতে এম্বুলেন্সৰ ড্ৰাইভাৰে কয় ইমান দূৰ কেনেকে যাম, আমি ইয়াৰ পৰা দাঙি দাঙি তালৈকে নিব লগা হয়। গতিকে মন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো যাতে আমাক অনতি পলমে এই কালভাৰটো বনাই দি আমাৰ এই অঞ্চলৰ ৰাইজৰ অহা যোৱা পথটো সুবিধা কৰি দিয়ে, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছো। আৰু আমাৰ এটা এনেকুৱা প্ৰব্লেম হৈছে খৰালি মাহত আমি এই এনেকুৱা চাইডেৰে এনেকৈ অহা যোৱা কৰো, কিন্তু বাৰিষা হোৱাৰ লগে লগে আমাৰ ৰাইজৰ এই ডেকা ল'ৰাবিলাকে বাঁহ উঠাই আনি ইয়াতে কামখিনি কৰো। এইবাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ হাতত ধন নাই। আমাৰ পঞ্চায়ত ইলেকশ্যন গ'ল, প্ৰতিনিধি বিলাকক কৈছো তেখেতসকলে সহায় কৰিম বুলি কৈছে, এতিয়া কিমান খিনি সহায় কৰিব আমি এতিয়ালৈকে তেখেতসকলক ঢুকি নাপাওঁ। কাৰণ যেতিয়া ইলেকশ্যন আহে তেতিয়া আশ্বাস দিয়ে, ইলেকশ্যন যোৱাৰ পিছত পিঠি দিয়ে। এইটোৱে হৈছে আমাৰ ৰাজনীতিৰ নিয়ম। গতিকে আমি চিন্তা কৰিছো এইবাৰ আমি কেনেকৈ ইহঁতে অহা যোৱা কৰিম। এই কণ কণ ল'ৰা ছোৱালীবিলাকে এনেকৈ স্কুললৈ যায়, এই সিদিনাখন ল'ৰা এজন পৰি গৈছে। গতিকে আমি ইমানে দুৰ্ভগীয়া হৈছো য'ত আমাৰ এই অঞ্চললৈ কোনো প্ৰতিনিধিৰ মুখ নাই। আমি ভোট দি জয়যুক্ত কৰিব পাৰো। 26ৰ বিধানসভা ইলেকশ্যন আহি আছে, যদি তেখেতসকলে আমাৰ এই দুৰ্দশাবিলাক সুবিধা কৰি নিদিয়ে, আমাৰ কালভাৰটো বনাই নিদিয়ে, 26ৰ বিধানসভাত আমি ভোট বৰ্জন কৰিবলৈকেও বাধ্য হ'ম। ইয়াৰ আমাৰ মোটামুটি 50-60খন গাঁও আছে এই সংযোগী ৰাস্তাটোতে অহা যোৱা কৰে। আমাৰ ভোজকুচি এই অঞ্চলৰ ল'ৰাবিলাকে নলবাৰীত কাম কৰে, গুৱাহাটীত কাম কৰে, এই ৰাস্তাটোৰে অহা যোৱা কৰে। এতিয়া বৰ্তমান ৰাস্তাটো নোহোৱাৰ বাবে, এই কালভাৰটো নোহোৱাৰ বাবে বহুত দূৰ ঘূৰি যাব লাগে, ডিউটি যাই নাপায়। এইখিনি আমাৰ বহুত অসুবিধা। গতিকে মন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে অনতি পলমে আমাৰ এই কালভাৰটো বনাই দি আমাৰ এই ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে, এইখিনিয়ে মই অনুৰোধ জনাইছো। এই ঠাইখিনিৰ নাম হৈছে ছাত্ৰীপাম বুলি কয়। এই দলংখনৰ বিষয়েদি ইয়াৰ হলমৰাৰ পৰা যিটো আপোনাৰ টিহু মাখিবাহালৈকে যোৱা ৰাস্তাটো আজি 5 বছৰ ধৰি আপোনাৰ বানপানীয়ে তাৰমানে আমাক ভাঙিছিলে ৰাস্তাটো। ভঙাৰ পাছত আমি আজি মোটামুটি 5বাৰ হ'ল, নিউজ লাইভ মাতি আনি হ'লে আমি 5বাৰহে দিলোঁ, আজিলৈকে দলংখনৰ কোনো ব্যৱস্থা নহ'ল। গতিকে যোৱা যি ইলেকশ্যন গ'ল, পঞ্চায়ত ইলেকশ্যন, তাতেও আমি তাৰমানে বহুত প্ৰতিনিধিক কৈছিলোঁ কথাখিনি যে আমাৰ ৰাস্তাটোৰ কাৰণে বহুত ক্ষতি হয়, খৰালি মাহত আমি পথাৰলৈ অহা যোৱা কৰোঁ, কিন্তু বাৰিষা হ'লে আমাৰ বহুত কষ্ট হয়। ল'ৰা ছোৱালী স্কুলত যোৱা, মানুহবিলাকে বজাৰত যোৱা বা কিবা যদি ধৰি লওক বেমাৰ আজাৰ হ'লে আমি মানে এইটো ৰাস্তা দি গাড়ী আনিব নোৱাৰোঁ। আৰু যদি 108 এখন আহিব লগা হয়, বহুত 15-12 কিলোমিটাৰ দূৰেদি ঘূৰি আহি পেলাই তাৰমানে কি হয়, এইখন গাঁৱত আহিব লগা হয়। আৰু আমাৰ এনেকুৱা এটা ক্ষতি হৈ আছে, আৰু আমি এনেকুৱাকৈ মানে বিনম্ৰ অনুৰোধ কৰি আছোঁ চৰকাৰক। আমাৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া দেৱ, তেখেতক আজি মোটামুটি 5বাৰে হ'ল নিউজ কৰাৰ কাৰণে, ছাৰে একবাৰো তাৰমানে আমাৰ ৰাইজৰ ফালে ঘূৰি যোৱা নাই। কিন্তু তেখেতে ভোটৰ কাৰণেহে আহে, কিন্তু ৰাস্তা ঘাটবিলাক যে আমি আজি 5বাৰে নিউজ কৰিলোঁ, তেখেতে একবাৰো নাচায়। গতিকে তেখেতে চাব লাগে, কাৰণ কিয় জানে, তেখেতক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আমাৰ এইয়া শলমৰাৰ পৰা যিটো ভোজকুচি যোৱা পথ, এইটো পথত আমাৰ মোটামুটি ধৰি লওক 50খনৰো অধিক গাঁও আছে। আমাৰ এইখিনি মানুহৰ এনেকুৱা এটা অসুবিধা হৈ আছে, তাৰমানে মানুহখিনি যাতায়াতৰ ব্যৱস্থাটো একদম শূন্য হৈ পৰিছে। নলবাৰীলৈকে যাব নোৱাৰে, মানুহখিনি ডিউটি নলবাৰীত, বাকীখিনি মানুহ ধৰক এতিয়া বেমাৰ আজাৰ হ'লে আমি শলমাৰত আহিব লাগে, বা শলমাৰৰ মানুহখিনি আমি ভোজকুচিত যাব লাগে। আমাৰ বহুত হেৰি আছে ইয়াতে, তাৰমানে কৰ্মশিলাপ আছে থাকিলে। গতিকে আমি ইমান নিউজ কৰি আছোঁ, একবাৰো চৰকাৰে তাৰমানে আমাৰ ফালে ঘূৰি নাচায়। মুখ্যমন্ত্ৰীক এয়াই হেৰি কৰিছোঁ, মামাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মামাই যাতে অতি শীঘ্ৰে এইখন দলঙৰ তাৰমানে কামখিনি আৰম্ভ কৰে বা গুৰুত্ব লয় যাতে মামাই। আমিতো এনেকুৱা এটা বিপদত পৰি আছোঁ, খৰালি মাহত কোনোপধ্যে আমি তাৰমানে পথাৰেদি যাওঁ, কিন্তু বাৰিষা হ'লে আমাৰ একদম যাতায়াত শূন্য হৈ যায়। আৰু আহাজৰ লিডটোতো আছে, আপোনালোকে চাবই পাৰে, সেই লিডটো পৰি আছে, আপোনালোকে দেখাবই পাৰে আহাজৰ লিডটো। গতিকে বাঁহৰ আখৰখন আমি ৰাইজৰ তাৰমানে ডেকা ল'ৰাকেইটাই মানে এনেকৈ উঠা উঠি কৰি পেলাই ল'ৰাকেইজনে দিয়াওঁ, কিন্তু খৰালি মাহততো ভাঙিয়ে যায়। সেইখন খৰালি মাহত ৰ'দ দিয়াৰ পাছত বাৰিষা এতিয়া আপোনালোকে চাবই পাৰে কিমান বেয়া অৱস্থা হৈছে আমাৰ দলংখনৰ। পঞ্চায়ত নিৰ্বাচনত আমাৰ যিখিনি প্ৰতিনিধি উঠিছিলে, তেখেতসকলকো কোৱা গৈছিল, তেখেতসকলে কৈছিল যে আমি পঞ্চায়তত আমাক হেৰি কৰক, জয় কৰক, আমি এইখনৰ ব্যৱস্থা অতি শীঘ্ৰে ল'ম। কিন্তু এতিয়াতো আমাৰ জয় হৈয়ে গ'ল,
গতিকে আৰু যদি অলপ কিবা আমাক এতিয়া বাৰিষা যদি আপোনালোকে হেৰি কৰি দিয়ে কিবা এটা সহায় কৰে আমাৰ দলংখন নিশ্চয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।